ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন আৰু নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল তথা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে। আৰু মই উপস্থিত আছোঁ বৰ্তমান গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ গৰুচটকা বদুবৰা পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ এগৰাকী প্ৰাৰ্থীৰ লগত মই উপস্থিত আছোঁ। তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। আচলতে যিহেতু নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিছে, গতিকে তেওঁ আচলতে কেনেদৰে প্ৰস্তুতি কেনেকুৱা চলিছে সেই সন্দৰ্ভত আমি তেওঁৰ লগত কিছু কথা পাতিম। আমি পোনপ্ৰথমে আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীগৰাকীৰ লগত কথা পাতিব বিচাৰিছোঁ। দাদা, আপোনাক পোনপ্ৰথমে আমি পি লাইভৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু আপোনাৰ লগত আজি কিছু কথা পাতিম। যিহেতু নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন দিন ঘোষণা কৰিছে, আপোনাৰ পৰিস্থিতি কেনেকুৱা? হয়, নিশ্চয় আপোনালোকে গম পাইছে, আজি আমি মোটামুটি 3 মাহৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ এক প্ৰস্তুতি চলাই আছোঁ আৰু আমাৰ পূৰা ভৰসা আছিল চৰকাৰৰ ওপৰত যে নিশ্চয় পঞ্চায়ত নিৰ্বাচন পাতিব। গতিকে সেই হিচাপে আমি আজি 3 মাহৰ পৰা পূৰা সকলোৱে প্ৰস্তুতি চলাই আছোঁ। গতিকে যে আমি যি প্ৰস্তুতি চলাই আছোঁ আৰু আমি মোটামুটি ছাকচেছ হৈছোঁৱে। মোটামুটি যি আগন্তুক 7 মে'ত আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, গতিকে আমি জিকিম বুলি আৰু কি আশা কৰা যায়। নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ আগতে আপোনাৰ আমি দেখিবলৈ পাইছোঁ, আপোনাৰ সংবাদ আমি সংগ্ৰহ কৰিছোঁ, মানে বহুত মানুহ আচলতে ইয়াত জনসমুদ্ৰত পৰিণত হৈছিল আপোনাৰ এখন সভা। সেই ক্ষেত্ৰত ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে আপুনি? হয়, নিশ্চয় আপোনালোকে সেই সভাত উপস্থিত আছিল, চাইছে ৰাইজৰ সঁহাৰি আপোনালোকে গমেই পাইছে। আমি মোটামুটি 2-3টা মিটিং কৰিছোঁ, আপোনালোকে আছিল পি লাইফৰ তৰফৰ পৰা। গতিকে ৰাইজৰ যিটো জনৰৱ আপোনালোকে চাইছে, ৰাইজৰ সঁহাৰি, ৰাইজে আমাৰ লগত আছে, ৰাইজে আমাক আগবাঢ়ি দিছে। গতিকে ৰাইজৰ লগত মই আছোঁ, গতিকে ৰাইজৰ যিটো জনৰৱ আমি জিকিম, এইটো 100% খাটাং। আপোনাৰ ভৱিষ্যত পৰিকল্পনা মোৰ এইটো, আপোনালোকে নিশ্চয় জানে, আমাৰ যিহেতু ভিতৰুৱা অঞ্চল, আমাৰ সাধাৰণ ৰাইজ চব বেছিভাগ মানুহ খেতি বাতিৰ লগত জড়িত, কৃষিকাৰ্যৰ লগত জড়িত। আমাৰ চব বেছিভাগ মানুহ শিক্ষা দীক্ষা আদিৰ পৰা পিছপৰা আপোনালোকে জানে। যিহেতু আগতে বহুত এনেকুৱা নেতা আহিছে গৈছে, তেওঁলোকে সাধাৰণ ৰাইজৰ যিবিলাক অভিযোগ, যিবিলাক আশা, যিবিলাক আকাংক্ষা, এইবোৰ হয়তো সেইদৰে পূৰণ কৰিব পৰা নাই। আৰু আপোনালোকে জানে আজিকালি চৰকাৰে আমাৰ সাধাৰণ ৰাইজৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি মুকলি কৰিছে, কিন্তু এইবোৰ আমাৰ সাধাৰণ ৰাইজৰ ওচৰলৈ আহিয়ে নাপায়। কাৰণ তেওঁলোকে নিজে নিজে ক'ত কি কৰে এইবোৰ আমাৰ সাধাৰণ ৰাইজৰ মাজত বিলাই দিব নোৱাৰে। গতিকে মোৰ সুন্দৰ এটা আশা আছে, মই সুন্দৰ এটা মন লৈ মই ৰাইজৰ সেৱা কৰিম বুলি আগবাঢ়ি আহিছোঁ। গতিকে ৰাইজৰ সকলোৱে আছে, সকলোৱে সঁহাৰি জনাইছে। গতিকে মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত জিকি মই সাধাৰণ ৰাইজৰ হৈয়ে কাম কৰি যাম। হয়, আপোনাৰ যিটো 6 নম্বৰ ৱাৰ্ড, 6 নম্বৰ ৱাৰ্ডত আচলতে আপোনাৰ 3গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। সেই ক্ষেত্ৰত আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব? আচলতে মোৰ প্ৰতিদ্বন্দ্বিতা যিহেতু 2জন আছে, কিন্তু মই সেই 2জনক প্ৰতিদ্বন্দ্বিতা হিচাপে মই ধৰা নাই। গতিকে আমাৰ কাৰোৰ লগতে কোনো প্ৰতিদ্বন্দ্বিতা নাই। গতিকে ৰাইজ যিহেতু আমাৰ লগত আছে, বাকী আমি এইবাৰ কোনো প্ৰতিদ্বন্দ্বী হ'ব বুলি ভাবাই নাই। মানে আপুনি ক'ব খোজে যে বিপুল ভোটত আপুনি? আমি বিপুল ভোটত জিকিমে, চাইছে আপোনালোকে, ৰাইজ সকলোৱে আছে আমাৰ লগত। গতিকে আমি বিপুল ভোটত জিকিমে, এইটো খাটাং হৈ গৈছে আমাৰ। আপুনি যদি জয়লাভ কৰে, আপোনাৰ প্ৰথম উন্নয়নৰ কাম কি হ'ব? মোৰ প্ৰথম উন্নয়নৰ কাম আপোনালোকে আমাৰ যে গৰুচটকা পদুবৰা 6 নং ৱাৰ্ডৰ যিখন আমাৰ তেতলিপুৰি সমাজৰ আপোনালোকে চাইছে, আমাৰ মেইন ৰাস্তাৰ পৰা মোটামুটি 500 মিটাৰমান দূৰত আমাৰ এখন কবৰস্থান আছে। সেই কবৰস্থানখনৰ যিটো ৰাস্তা, মানে এনেকুৱা এটা পৰিস্থিতি, বৰষুণ আহিলে মানুহ খোজকাঢ়ি যাব নোৱাৰে। গতিকে মই মনত বহুত এটা পৰিকল্পনা, যিহেতু আমাৰ ৰাজহুৱা অনুষ্ঠান, গতিকে মই জিকাৰ পিছত মই প্ৰথম কাম সেইটো চেষ্টা কৰিম, তাতে আমি ৰাস্তাৰ কামটো কৰিব পাৰোঁ সাধাৰণ ৰাইজৰ হৈ। এইটো মোৰ এটা পৰিকল্পনা। হয়, ইয়াত প্ৰাৰ্থীগৰাকীৰ কেইজনমান সমৰ্থিত কেইজনমান লোক আছে, তেখেতসকলৰ পৰা বয়োজ্যেষ্ঠ লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা, কি ক'ব, যিহেতু আপোনালোকৰ উঠি অহা যুৱক এজন আচলতে এই যি পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰত্যাশী, কেনেকুৱা ফল পাব আচলতে? আমি চাপিউল নাম পাৰ্টিৰ মানুহজন, তাক আমি আগৰ পৰা আমি ৰাইজে খুব সঁহাৰি কৰি আছোঁ, বা ৰাইজৰ হৈ ৰাইজে তাক উঠাই দিছোঁ। সেই পাৰ্টি খেলাব লাগিব, খেলাই আছে। আমিও তাক ভোট দিম বুলি বিৰাট আনন্দিত। আমি ৰাইজে তেওঁ বিপুল ভোটত জয়লাভ কৰিব বুলি আশা কৰিছোঁ। আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আচলতে যিগৰাকী উঠি অহা যিগৰাকী যুৱক, তেওঁ আচলতে তেওঁ জনাইছে আচলতে ৰাইজৰ উন্নয়নৰ হকে কাম কৰাৰ উদ্দেশ্য লৈ আচলতে তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আগবাঢ়ি আছে। তেওঁ যদি
জয়লাভ কৰে তেওঁৰ পৰা আপোনালোকে কেনেধৰণৰ আশা কৰিব? তেওঁ যদি জয়লাভ কৰে, তেওঁ যিহেতু উদীয়মান যুৱক, বুজা যায় সিমান এটা পইচা নাইবা টাকাৰ কোনো লালচ নাই। সি নিশ্চয় আমাৰ দিন দুখীয়া গৰীবসকলৰ মাজত যিকোনো এটা বস্তু আহিলে কাম কৰি দিব, আৰু আমাৰ উন্নয়নৰ কাম, ৰাস্তা নাইবা কোনো এটা বান্ধ ভাঙা, সেইখিনি কাম তেখেতে কৰিব, আমাৰ আগত প্ৰতিশ্ৰুতি দিছে। তেওঁ আচলতে জয়লাভ কৰা বুলি কি ভাবে? তেওঁ বহুত ভোটত জয়লাভ কৰিব, ইয়াত কোনো চিন্তাৰ কাৰণ নাই। দাদা কি ক'ব? আচলতে আপোনালোকৰ অতিকৈ মৰমৰ উঠি অহা এজন যুৱক, শিক্ষিত যুৱক, তেওঁ আচলতে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আহিছে। নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। কেনেধৰণৰ আশা কৰিছে আচলতে? আমাৰ আশা এনেধৰণৰ আশা যে মানে যিহেতু ল'ৰাটা বিৰাট ভাল ল'ৰা, আৰু সেই হিচাপত আমি পাব্লিকে নিজে উঠাই দিছোঁ যে আপুনি মেম্বাৰ হিচাপে খেলক আৰু জনসাধাৰণৰ কাম কৰক, আৰু সেই আশা লৈ আমি তেওঁক মানে প্ৰতিনিধিত্ব কৰিছোঁ আৰু কি প্ৰাৰ্থিত্ব কৰিছোঁ। গতিকে আমাৰ আশা সেইটোৱে, যাতে ৰাইজৰ সি কাম কৰিব পাৰে, সেইটোৱে আমাৰ আশা আৰু কি। আৰু এগৰাকী লোক আছে, আচলতে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'ব দাদা? আচলতে যুৱক, উঠি অহা যুৱক, এজন শিক্ষিত যুৱক আচলতে এইবাৰ ইলেকশ্যন খেলিব, কি ক'ব? উঠি অহা যুৱক মানে আমি ৰাইজে তাক নিৰ্বাচনৰ দুৱাৰত আগবাঢ়ি দিছোঁ। তে ল'ৰাটা বহুত ভাল। আমি তাৰমানে সমাজৰ মানুহে চিন্তা চৰ্চা কৰি ভাল ল'ৰা এটা বিচাৰি আমি চাপিউল নামৰ ল'ৰাটোক আমি ৰাইজে আগবাঢ়ি দিছোঁ আৰু কি। ই মানে মানুহটা বহুত ভাল আৰু কি, ৰাইজে ছাপোৰ্ট কৰিছে। 6 নম্বৰ ৱাৰ্ডত অকল আচলতে প্ৰাৰ্থিত্ব প্ৰত্যাশী চাপিউল নহয়, আৰু দুগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। দুগৰাকী প্ৰাৰ্থিত্বপদ আছে, কিন্তু আমি চিন্তা চৰ্চা কৰি চাইছোঁ যে অমুক ল'ৰাটো ভাল হ'ব আৰু কি, চাপিউল নামৰ ল'ৰাটো ভাল, মানে তেওঁ জয়লাভ কৰিব, তেওঁ একদম 100% ই জয়লাভ কৰিব বুলি আমি আশাবাদী। আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা কি ক'ব? আচলতে 3গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আচলতে আছে 6 নম্বৰ ৱাৰ্ডত, তাৰে ভিতৰত চাপিউল আলম তেওঁ এগৰাকী। তেওঁ আচলতে কেনেধৰণে আগবাঢ়িব? আচলতে তাৰ ফলাফল কেনেকুৱা হ'ব আচলতে? হয়, আমাৰ 6 নম্বৰ ৱাৰ্ডৰ 3গৰাকী কেণ্ডিডেটৰ ভিতৰত চাপিউল ইছলাম আজি মোটামুটি আপোনালোকে দেখাই পাইছে, জনসাধাৰণৰ যিটো মানে অৱশ্য আগন্ত ৰাজ্য যিটো ভাল পাইছে। বৰ্তমান আমি আশা কৰিছোঁ যে চাপিউল বিপুল ভোটত মানে জয়যুক্ত কৰিব, লাভ কৰিব, বিপুল ভোটত মানে জিকিব, তেওঁ আমি ৰাইজে ছাপোৰ্ট কৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব আচলতে এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী চাপিউল আলম, এখেতৰ ঘৰ গৰুচটকাত। এখেতে আচলতে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ আগতে কেইবাখনো সভা অনুষ্ঠিত কৰিছিল, আৰু সেই সভা এক জনসমুদ্ৰত পৰিণত হৈছিল সভাখনত। আৰু সেই সভাখনৰ পৰাই আচলতে ৰাইজে আমাৰ পিছপিনে দেখিবলৈ পাইছে, মোৰ সহযোগীক দেখুৱাইছোঁ, আমাৰ পিছপিনে যিসকল ৰাইজ আছে তেওঁলোকে আচলতে ক'ব বিচাৰিছে যে এইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী যি চাপিউল আলম আচলতে বিপুল ভোটত জয়লাভ কৰিব আৰু ৰাইজৰ হকে, ৰাইজৰ উন্নয়নৰ হকে কাম কৰিব।